তেওঁলোক তেতিয়া ইলিজিবল হ'ব পাৰিব বা সকলো চৰ্ত পূৰণ কৰিব পাৰিব। গতিকে মই খুব বহল ব্যাখ্যা দিয়া নাই, যদিও মূল কথাকেইটা আপোনালোকক কৈছোঁ যে এইখিনি ৰাজ্য চৰকাৰ ইতিমধ্যে অতি ক্ষিপ্ৰতাৰে আগবাঢ়িছে। ধন্যবাদ। অনারেবল ডেপুটি স্পিকার স্যার, মই অলপ বুজাই দিয়ক। এটা গুৰুত্বপূৰ্ণ বস্তু যে সময়ৰ নাটনিৰ কাৰণে এই ছাবজেক্ট টাচ কৰিব পৰা নাছিলোঁ, যিটো ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। মই মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতে মই প্ৰশ্ন নকৰা সত্ত্বেও তেখেতে যিটো গভৰ্ণমেণ্টৰ ইণ্টেনশ্যন টু প্ৰিপেয়াৰ এ কম্প্ৰিহেনচিভ প্লেন ফৰ ৰিহেবিলিটেশ্যন, যি কথাটো অলৰেডি উনকি আহিছে, মই এনেকৈ ধৰি লৈছোঁ যে চৰকাৰে এটা কম্প্ৰিহেনচিভ ৰিহেবিলিটেশ্যন প্লেন বনাই আছে, যুগুতাই আছে। আৰু ঠিক সেইটোৱে আশা কৰিছোঁ মই হাউচত, চৰকাৰ তাত, যে আমি এই ডাটাটো কিয় কৈছিলোঁ যে 100 কোটিৰ মাজত প্ৰায় 90 কোটি, তাৰ মাজত প্ৰায় 85 কোটি টকাৰ প্ৰপাৰ্টি চৰকাৰৰ প্ৰপাৰ্টি, চৰকাৰে বনোৱা প্ৰপাৰ্টি ইলেকশ্যনৰ দ্বাৰা ডেষ্ট্ৰয় কৰা হৈছে। বেছি দিনত নহয়, মাত্ৰ 10 বছৰত। 10 বছৰত চৰকাৰৰ দ্বাৰা বনোৱা 85 কোটি টকা নষ্ট কৰা হৈছে। আৰু সেই 85 কোটি টকা নষ্ট কৰিবলৈ অতিৰিক্ত আৰু 6.5 কোটি টকা ব্যয় কৰা হৈছে। এই 85 কোটি টকা যিটো কম্প্ৰিহেনচিভ পলিচি 2020 যিটো আপনি যেটো কৈছে রিহ্যাবিলিটেশন পলিসির সংশোধন নোহোৱাকৈ আপনি স্যার যেটো কৈছে জিআর দি আছো কি দি আছো পলিসিয়ে কভার নকৰে। এই নাম মাটিত নাম নথকা মানুহে কোনো ধৰণৰ আপনার রিলিফ পাব নোৱাৰে। তাৰ এমেন্ডমেন্টটো স্যার নহলে অসুবিধা হৈ আছে। মাননীয় উপাধ্যক্ষ মহোদয়, তেখেতে যেটো আইনৰ কথা কৈছে এটো ঠিকে আছে, কিন্তু আপুনি রিলিফ পোৱাটোতো কোনো অসুবিধা হোৱা নাই, খালি তেওঁলোকৰ পুনৰ সংস্থাপনত অসুবিধা হৈ আছে। এইটো নীতিটোৱে কভাৰ নকৰে। গতিকে পুনৰ সংস্থাপনৰ নীতিটো যেটো আছে যে এজন মানুহে ৰিহেবিলিটেট হ'বৰ হলে তেওঁৰ মাটিত থাকিব লাগে, চৰকাৰী মাটিত থাকি পেলাই তেওঁ ক্লেম কৰিব নোৱাৰে, এইটোৱে কথা নহয় জানো? গতিকে মাটিৰ স্থায়িত্ব যাৰ আছে তেওঁলোকক আমি ৰিহেবিলিটেট কৰি আছো। কিন্তু ঠিক আছে, তাৰ উপৰিওতো কৰবাত খহনীয়া হৈ মানুহৰ ঘৰে নাইকিয়া হৈ গৈছে, তেওঁলোকৰ কাৰণে আমি এই কথাটো লৈছো যে প্ৰায় 250 কোটি টকাৰে আমি যেটো ডিপিআৰ দিছো বহুত হাজাৰ ঘৰ ইয়াত হ'ব, তেওঁলোকক আমি ৰিহেবিলিটেট কৰিব পাৰিম। Thank you. এতিয়া কাৰ্যসূচী নং 3, the assured security and humanitarian assurance for GIG and atypical workers bill 2025. মাননীয় সদস্য দেৱব্ৰত শইকীয়া ডাঙৰীয়াই the assured security and humanitarian assurance for gig and atypical workers bill 2025 বিধেয়কখন উত্থাপন কৰিবলৈ সদনৰ অনুমতি বিচাৰিব। Honorable Minister. মাননীয় উপাধ্যক্ষ মহোদয়, not minister. মই আজি সদনক ধন্যবাদ জনাইছো মোক এটা গুৰুত্বপূৰ্ণ বিষয় এখন বিল উত্থাপন কৰাৰ সুযোগ দিয়াৰ বাবে। The Assured Security and Humanitarian Assurance for Gig and Atypical Workers Bill 2025 আৰু এইখন সদনত উত্থাপন কৰি গৃহীত কৰাৰ বাবে আপোনাৰ পৰা অনুমতি বিচাৰিলো। এটা প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছেনে? যিসকল সদস্য সপক্ষে আছে কওক হয়, যিসকল